তো নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেলত আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ অন্য এটি নতুন ভিডিঅ'লৈ। আৰু থাম্বনেইলটো দেখি আপোনালোকে ইতিমধ্যে গম পাইছে যে ভিডিঅ'টো মই আজি কিহৰ ওপৰত বনাবলৈ গৈ আছোঁ। তো এটা নতুন স্কলাৰশ্বিপ স্কিম আহিছে, যিটো ক্লাছ 8ত পঢ়ি থকা ল'ৰা ছোৱালীবিলাকৰ বাবে আহিছে। ক্লাছ 8ত পঢ়ি থকা ল'ৰা ছোৱালীবিলাকে এইটো এটা এক্সাম দিব লাগিব, তাৰপিছত এইটো স্কলাৰশ্বিপ পাব, যিটো নেশ্যনেল লেভেলৰ স্কলাৰশ্বিপ হয়। 12,000কৈ পাৰ ইয়েৰ পাব আৰু 1,000 টকা প্ৰতি মাহে। ঠিক আছে, তো ইয়াৰ অনলাইন এপ্লাই কৰিব পাৰিব। NMMS এক্সাম 2024 ডেট অফ এক্সাম হ'ব 23 তাৰিখে, আৰু স্কলাৰশ্বিপ পোৱাৰ আগতে এটা এক্সাম হ'ব, তাৰপিছত স্কলাৰশ্বিপ পাবৰ বাবে চিলেক্ট হ'ব। ঠিক আছে, আৰু অসমৰ বাবে 2411টা পোষ্ট আছে স্কলাৰশ্বিপ যিবিলাকে পাব অসমৰ বাবে। তাৰপিছত ইয়াৰ যিবিলাক এলিজিবিলিটি কৈছে যে পেৰেণ্টৰ ইনকাম 3.5 লাখতকৈ ওপৰত হ'ব নালাগিব প্ৰতি বছৰে, আৰু ষ্টুডেণ্টবিলাক কিহত পঢ়িব লাগিব, গভৰ্ণমেণ্ট স্কুলত পঢ়িব লাগিব। কোনো প্ৰাইভেট স্কুলত যিবিলাকে পঢ়ি আছে তেওঁলোকে এইটো স্কলাৰশ্বিপৰ বাবে এপ্লাই কৰিব নোৱাৰিব। প্ৰাইভেট স্কুল হওক বা জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় হওক বা কেন্দ্ৰীয় বিদ্যালয়ত হওক, যিবিলাকে পঢ়ি আছে তেওঁলোকে এইটো স্কলাৰশ্বিপৰ বাবে এপ্লাই কৰিব নোৱাৰিব। আৰু এটা কথা জানি লওক, এতিয়া যিবিলাকে 8ত পাব আৰু তেওঁলোকে আপ টু হায়াৰ ছেকেণ্ডেৰীলৈ পাব, তাৰ কিছুমান কণ্ডিশ্যন আছে যে মাৰ্কছ কিমান পাব লাগিব। গোটেইখিনি ডিটেইলছ মই এইটো ভিডিঅ'ত ভালদৰে জনাম। তো আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক, সকলোখিনি ভিডিঅ' গম পাব। তো assamkriya.com-ত আপোনালোকে গৈ এখন ন'টিচ ভালদৰে পঢ়ি চাব পাৰে। NMMS স্কলাৰশ্বিপ 2024 নেশ্যনেল মিনছ কাম মেৰিট স্কলাৰশ্বিপ, ইয়াৰ সম্পূৰ্ণ নাম। (2024-25) বাবে। ঠিক আছে, যিবিলাকে ক্লাছ 8ত পঢ়ি আছে তেওঁলোকে ইয়াৰ এপ্লাই কৰিব লাগিব। তাৰপিছত এটা এক্সাম হ'ব, এপ্লিকেশ্যন মেথড অনলাইন হ'ব, আৰু অসমৰ বাবে 2411টা পোষ্ট আছে, মই অলৰেডি কৈ গৈছোঁৱেই। এক্সাম হ'ব 23 তাৰিখে। তাৰপিছত কিছুমান এজ ৰিজাৰ্ভেশ্যনো দিয়া হৈছে। SCৰ বাবে 15% আছে, STৰ বাবে 7.5%, আৰু PWDৰ বাবে 4% ৰিজাৰ্ভেশ্যন আছে, এজ ৰিজাৰ্ভেশ্যন। দ্য এমাউণ্ট অফ স্কলাৰশ্বিপ উইল বি 12,000 পাৰ এনম। প্ৰতি বছৰে 12,000 টকাকৈ পাব। ঠিক আছে, অৰ্থাৎ মাহে 1,000 টকাকৈ পাব। তাৰপিছত ইয়াৰ ইলিজিবিলিটি যিবিলাক ক্ৰাইটেৰিয়া, তাৰ ডিটেইলছখিনি চাওক। ইয়াত কি কৈছে, যিবিলাকে ক্লাছ 8ত পঢ়ি আছে গভৰ্ণমেণ্ট স্কুলত বা প্ৰাইভেট স্কুলত পঢ়ি থকাবিলাকে এইটো কাৰণে এপ্লাই কৰিব নোৱাৰিব। মই আকৌ এবাৰ কৈ দিছোঁ। আৰু মাৰ্কছ, যিহেতু ক্লাছ 8ত পঢ়ি আছে গতিকে এক্সাম দিব লাগিব, গতিকে আগৰ এক্সাম মানে ক্লাছটোৰ মাৰ্কছটো চোৱা হ'ব। 7ত মিনিমাম 55% মাৰ্ক পাব লাগিব। ঠিক আছে, তেওঁলোকেহে এপ্লাই কৰিব পাৰিব। আৰু যিবিলাক ST আৰু SC ষ্টুডেণ্ট আছে তেওঁলোকে 5% কমকৈ পালেও হ'ব, অৰ্থাৎ ST SC ষ্টুডেণ্টৰ বাবে 50% মাৰ্কছ পালেও তেওঁলোকে এপ্লাই কৰিব পাৰিব। আৰু এই যিটো মানে স্কলাৰশ্বিপ আছে সেইটো আপ টু হায়াৰ ছেকেণ্ডেৰীলৈ পাই থাকিবলৈ, হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰলৈ যিবিলাক পাই থাকিবলৈ কি কৈছে, 9ত আৰু হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰত 55% মাৰ্কছ পাব লাগিব মিনিমাম, আৰু ক্লাছ 10ত 60% মাৰ্কছ পাব লাগিব মিনিমাম। তেতিয়ালৈকে আৰু এই দুটা চৰ্ত পূৰণ হ'লে আপোনালোকে কি হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰলৈ এইটো স্কলাৰশ্বিপ পাই থাকিব, প্ৰতি মাহে 1,000 টকাকৈ। ঠিক আছে, আকৌ এবাৰ ভালদৰে শুনি চাওক। ক্লাছ 9 আৰু হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰত আপোনালোকে মিনিমাম 55% মাৰ্কছ পাব লাগিব, আৰু ক্লাছ 10ত অৰ্থাৎ মেট্ৰিকত 60% মাৰ্কছ মিনিমাম পাব লাগিব। যদি পোৱা তেন্তে কণ্টিনিউ পাই থাকিব হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰলৈ এইটো স্কলাৰশ্বিপ। ঠিক আছে, এইখিনি মই অলৰেডি কৈ দিলোঁৱেই। যিবিলাকে কেন্দ্ৰীয় বিদ্যালয় বা জৱাহৰ নৱোদয় বিদ্যালয়ত যিবিলাকে পঢ়ি আছে বিদ্যালয়ত, ক্ষমা কৰিব মোৰ স্পেলিংবিলাক মাজতে অলপ ভুল হৈ গৈছে। তো তেওঁলোকে এইটো নাপাব, স্কলাৰশ্বিপৰ বাবে এপ্লাই কৰিব নোৱাৰিব। কেনেকৈ এপ্লাই কৰিব পাৰে তাৰ কমপ্লিট মই ডিটেইলছ নেক্সট ভিডিঅ'টোত বনাই দিম। তাৰ কাৰণে আপোনালোকে এইকেইটা বস্তু ৰেডি ৰাখিব। আপোনাৰ নিজৰ ফটোগ্ৰাফখন ৰেডি ৰাখিব, নিজৰ ছিগনেচাৰ এটা ৰেডি ৰাখিব, আৰু কাষ্ট চাৰ্টিফিকেটৰ যিখন আপোনালোকৰ OBC হওক, SC হওক, ST হওক, গতিকে তাৰ কাষ্ট চাৰ্টিফিকেটখনৰ ডকুমেণ্টটো ৰেডি ৰাখিব লাগিব। যদি যিবিলাকে ডিচেবিলিটি ষ্টুডেণ্ট আছে তেওঁলোকে নিজৰ ডিচেবিলিটি চাৰ্টিফিকেটখন ৰেডি ৰাখিব লাগিব। স্কেন কপি অফ ডেক্লাৰেশ্যন ফৰ্ম, এখন ডেক্লাৰেশ্যন ফৰ্মো আপোনালোকে ফিল আপ কৰিব লাগিব, সেইখনো ৰেডি থাকিব লাগিব। ঠিক আছে, তাৰপিছত ষ্টাৰ্টিং ডেট অফ ছাবমিশ্যন অফ এপ্লিকেশ্যন ফৰ্ম, গতিকে 2024 1 আগষ্টৰ 1 তাৰিখৰ পৰা এপ্লিকেশ্যন ফৰ্ম অনলাইন এপ্লাই কৰা ষ্টাৰ্ট আৰম্ভ হৈ গৈছে। তাৰপিছত লাষ্ট ডেট কৈছে 30 অক্টোবৰ 2024 লাষ্ট ডেট চলি থাকিব ইয়াৰ অনলাইন এপ্লিকেশ্যন। আৰু যিটো এক্সাম হ'ব 23 তাৰিখে হ'ব, তাৰ এডমিট দিয়া হ'ব 10 তাৰিখে, 10 নৱেম্বৰ 2024, আৰু 23 তাৰিখে নৱেম্বৰ 23 তাৰিখে এক্সামটো হ'ব। ঠিক আছে, তাৰপিছতে চিলেক্ট কৰা হ'ব, তাৰপিছত
প্ৰতি মাহে 1000 টকাকৈ আপোনালোকক স্কলাৰশ্বিপ দিয়া হ'ব। 2411টা ষ্টুডেণ্ট টোটেল চিলেক্ট কৰা হ'ব অসমৰ পৰা। ইয়াৰ গোটেই লিংককেইটা ইয়াত দিয়া হৈছে assamkriya.com গৈ আপোনালোকে চাব পাৰে বা মই ডেছক্ৰিপশ্যনত দি দিম। এটা ৰিটেন এক্সাম হ'ব, মাল্টিপল চইচ কুৱেশ্যন, 4টা তলত এনচাৰ থাকিব, তাৰ পৰা এটা চিলেক্ট কৰিব লাগিব। OMR চিট দিয়া হ'ব, তাত আপোনালোকে ফিল আপ কৰিব লাগিব। আৰু যিহেতু আমি অসমৰ, গতিকে অসমৰ বাবে আছামিছ আৰু ইংলিছ মিডিয়াম দুইটাতে দিয়া থাকিব, ঠিক আছে। আৰু প্ৰিভিয়াছ 5 বছৰ, আগৰ 5 বছৰৰ কুৱেশ্যন পেপাৰ আপোনালোকে বিদ্যাৰ্থী যিটো প্লে ষ্ট'ৰত পাব, গুগল প্লে ষ্ট'ৰ, তাত গৈ এপটো ডাউনলোড কৰি আগৰ 5 বছৰ যিটো কুৱেশ্যন পেপাৰবিলাক আছিল সেইবিলাক চাব পাৰে, ঠিক আছে। বিদ্যাৰ্থী এপৰ যদি লিংকটো আপোনালোকে ডেছক্ৰিপশ্যনত মই দি দিম, আপোনালোকে তাৰ পৰা ডাউনলোড কৰি চাব পাৰে। আৰু যিবিলাক ডিছেবিলিটি ষ্টুডেণ্ট আছে, যিবিলাকৰ কিবা প্ৰব্লেম আছে, যিবিলাক বিশেষভাৱে সক্ষম যিবিলাক ষ্টুডেণ্ট আছে, তেওঁলোকৰ বাবে এক্সট্ৰা টাইম দিয়া হ'ব। আৰু 2খন পেপাৰ হ'ব, এটা মেণ্টেল এবিলিটি টেষ্টৰ এটা এক্সাম হ'ব আৰু এটা স্কলাৰশ্বিপ এপ্টিটিউড টেষ্ট SAT এটা এক্সাম হ'ব। মেণ্টেল এবিলিটি টেষ্টৰ পৰা 90 মাৰ্কছ আহিব। টাইম আপডেট দিয়া হ'ব, এতিয়ালৈ আপডেট দিয়া হোৱা নাই। আৰু যিটো SAT এক্সাম হৈছে তাৰ পৰা 90 মাৰ্ক, টোটেল 180 মাৰ্কৰ এক্সাম আহিব, ঠিক আছে। তো গোটেই ন'টিছখন এবাৰ ভালদৰে পঢ়ি চাব। আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিল। আৰু যদি ভিডিঅ' ভাল লাগিল তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব আৰু নিজৰ বন্ধুবৰ্গলৈ ইয়াক শ্বেয়াৰ কৰিব, ঠিক আছে। নেক্সট ভিডিঅ'টোত আপোনালোকে কেনেকৈ এপ্লাই কৰিব পাৰে এইটো স্কলাৰশ্বিপৰ বাবে তাৰ এটা ভিডিঅ' মই বনাই দিম, আপোনালোকে চাব পাৰে। থেংক ইউ।